সকলোকে নমস্কাৰ জনাই মই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বৰ বিশেষ মানে একদম ভাল নহয়, দাঁত এটা বহুতেই বেছি বিষ হৈ আছে। মোৰ ডক্টৰক দেখামগৈ কাইলৈ আৰু ভাবিছোঁ। এইকেইদিন মানে যাবলৈ সময় মিলাব পৰা নাই আৰু মানুহজনৰ আজৰি নাই আৰু অকলে যিটো যাবলৈ দিগদাৰ হয়। আৰু আজি মই কোনো ধৰণৰ ব্লগ লৈ পেলাই আপোনালোকৰ ওচৰলৈ অহা নাই। আজি মই এটা বিশেষ কথা মানে এইকেইদিন মানে দেখিয়ে আছোঁ ৩-৪ দিন সৰ্বত্ৰে কথাটো আলোচনা হৈ আছে আৰু ছ'চিয়েল মিডিয়া হওক, নিউজ চেনেলত হওক বা য'তে ত'তে হ'লেও কথাটো বাজি আছে। আৰু অৱশ্যে বাজিবলগীয়া কথাই আৰু সকলোৱে এইটো কথাত মাত মাতিছে বা আৰু এনেও আমি আমাৰ অসমৰ যিবিলাক ধৰি লওক বাতৰি বা অসমৰ যিখিনি আমাৰ দৈনন্দিন আমি দেখি থাকোঁ ঘটনা, প্ৰথমতে বহুতেই হৈচৈ হৈ থাকে কিন্তু পিছত একো আমি ৰিজাল্ট নাপাওঁ। মানে বহুত কথাত মানে একদম বহুত কিবা কিবি হয়, কিন্তু শেষত গৈ থৈ আমি তাৰ যিটো ফলাফল আমি সেইটো কোনোদিনাখনে মানে ভালকৈ আমি পোৱাই নাই চাগে আজিলৈকে দেই। চব আধাতে মানে ৰৈ যায়। বাৰু যি কি নহওক, কথাটো যে হৈছে নলবাৰীত টংলাত যিটো ঘটনা হ'ল, ইমান সৰু সৰু অকণি অকণি দুটা ল'ৰাক মানে তেওঁলোকৰে নিজৰ ভায়েকে ককায়েকে হত্যা কৰিলে। সিমানখিনি কথাই আমি দেখিছোঁ, শুনিছোঁ বা তেওঁলোকৰ দেউতাকে দ্বিতীয় বিবাহ কৰিছিলে বা তাহাঁতৰ মনত কিছুমান ক্ষোভ আছিলে সেইটো কথাৰ কাৰণে। আৰু সেইটো কথা একেদিনাই হোৱা কথা নহয়, বহুত চাগে কিবা চিন্তা চৰ্চা, কিবা দুখ সুখ ক্ষোভ এইবিলাকত ভাগিয়ে ল'ৰাটোৱে সেইটো কাম কৰিলে। খুবেই বেয়া লাগিছে, কাৰণ ইমান অকণি অকণি ল'ৰা দুটা আগলৈ উঠি অহা স্কুল গৈ থকা ল'ৰা, তাহাঁতৰো জীৱনত চাগে বহুতো কিবা আশা আছিলে আৰু সিমানখিনি কথাৰ কাৰণেই যেই মানে সংসাৰৰ পৰা তাহাঁতি যাবলগীয়া হ'ল। তাৰপিছত দুখটো কাৰ? দুখটো এতিয়া বহুতেই কৈছে পিতৃৰ দোষ বা মাক যিগৰাকী তেওঁলোকৰ মাকে বিয়া হ'ব নালাগিছিলে। এগৰাকী মানে সংসাৰ থকাৰ পিছত মানুহজনৰ যে এখন সংসাৰ আছে, ল'ৰাই ছোৱালীয়ে মানুহগৰাকী জীয়াই আছে, বিয়া হ'ব নালাগিছিলে। বহুতেই বিভিন্ন ধৰণে কথা কিছুমান কৈ আছে। মই বাৰু সেইবোৰ ক'বলৈ নাযাওঁ মানে সিমানখিনি কথা মই ঢুকিও নাপাওঁ আৰু ভাবিবও নোৱাৰোঁ। কোনো মানুহে নিজৰ সংসাৰখন থকা অৱস্থাত বেলেগ এগৰাকী মানুহৰ উপস্থিতি কোনেও কাম্য নকৰে বা কোনেও নিবিচাৰে আৰু তেওঁলোকৰ ল'ৰা ছোৱালীয়েও সেইটো ভাল নাপায়। সেইটো একদম আৰু মানে সঁচা কথা, সেইটো একেবাৰে মানে একদম সঁচা কথা। মানুহে মানে সেইটো কোনো ভাল নহয়। কিন্তু মই আজি কথা ক'ব খুজিছোঁ, মই চকুৰ আগত দেখি থকা মানে কি, আমি সদায় পাই থকা কিছুমান মানে ঘৰৰ কাহিনী মানে কি, প্ৰতিজন মানুহে বা প্ৰতিগৰাকী মানুহে ভাবে, মই এনেই থলুৱা ভাষাত কৈছোঁ আৰু মানে থলুৱা কথা কৈছোঁ, আমি যিবোৰ সদায় কাণেৰে শুনি থাকোঁ, বোলে মুছলমান মানুহে আকৌ এজনী থাকোঁতে বেলেগ এজনী মাইকী মানুহ আনে, তেওঁলোকৰ মানে এইটো প্ৰবৃত্তি, তেওঁলোকৰ এইটো মানে নিচা টাইপৰ যে এজনী মানুহ থাকোঁতে বেলেগ এজনী মানুহ আনিবই আৰু এনেকৈ আমি আগৰ পৰা শুনি আছোঁ। কিন্তু এতিয়া মই এইখিনি ক'বলৈ খুজিছোঁ যে কথাবোৰ মানে কোনবোৰ কথা পজিটিভ আৰু কোনবোৰ নিগেটিভ দেই। কোনবিলাক কথাই মানে আমি ল'ৰা ছোৱালী বা আমি সৰুৰ পৰা দেখি পেলাই আমি শিকিব লাগে বা বুজি পাব লাগে, এতিয়া মই ক'ব খুজিছোঁ। মই সেই কথাটো বাৰু তাৰ লগত এইটো কোনো সংগতি নাই। মই টংলাৰ যিটো কথা সেইটো একো সংগতি নাই বুলি মই ভাবিছোঁ এতিয়া, কাৰণ মই যিটো কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ এইটো সম্পূৰ্ণ পজিটিভ কথা। ইয়াত কোনো নেতিবাচক কথা নাই। এইটো ইতিবাচকৰ চিন্তাধাৰাই মই আপোনালোকৰ ওচৰত অৱগত কৰিব খুজিছোঁ। এতিয়া মই দেখিছোঁ, যেতিয়া এগৰাকী পুৰুষৰ প্ৰথমগৰাকী পত্নী মৃত্যু হৈছে, তেওঁৰ ল'ৰা ছোৱালী আছে, 2টা হওক 4টা হওক 3টা হওক, তেওঁৰ ল'ৰা ছোৱালী আছে, সেইজন মানুহেহে দ্বিতীয় বিবাহ কৰা মই দেখিছোঁ। অৱশ্যে কোনোবাই কৰিব পাৰে, মানুহ থাকোঁতে কোনোবাই আনিছে, সেইটো বাৰু সেইবোৰ তেওঁলোকৰ নিজৰ নিজৰ চৰিত্ৰৰ দোষ, সেইটো মই নকওঁ। কিন্তু মই যাৰ কথা ক'বলৈ খুজিছোঁ, তেওঁলোকৰ কি এগৰাকী মানুহৰ মৃত্যু হোৱাৰ পিছতহে বেলেগ এগৰাকী মানুহ তেওঁলোকে বিয়া পাতিছে। দ্বিতীয়তে তেওঁ যিগৰাকী মানুহ বিয়া পাতি আনিলে, তেওঁ সেই আগৰ ল'ৰা ছোৱালীকেইটাকে মানে সামৰি নিজৰো ল'ৰা ছোৱালী জন্ম হৈছে, আগৰকেইটা থাকোঁতে নিজৰো ল'ৰা ছোৱালী জন্ম হয়, কিন্তু 2 ভাগ ল'ৰা ছোৱালীকে খুব হেঁপাহেৰে আদৰ যত্ন কৰি খুৱাই বোৱাই পঢ়াই শুনাই ডাঙৰ দীঘল কৰি একদম জেগাই চেটল কৰিলে। কিন্তু বাহিৰা মানুহে দেখি গম নাপায় যে তেওঁলোকৰ সেইগৰাকী নিজৰ মাক নহয়, তেওঁলোকৰ মাহী মাক, তেওঁলোকৰ দেউতাকৰ মানে 2গৰাকী পত্নী বুলি মানুহক ক'লেহে মানুহে জানে, নক'লে কিন্তু কোনো মানুহে গম নাপায়।
তেনেকুৱাকৈও মানুহে মাহীমাকবিলাকে ল'ৰা ছোৱালী ডাঙৰ কৰা দি আমি দেখিছোঁ। ইয়াত মানে কোনো হেৰি নাই, ধৰি লওক এই মোৰ ল'ৰা মই আমুক কৰিম, ইজনী মানুহৰ ল'ৰা ইজনী মানুহৰ নেচাওঁ বা কিবা কিবি এটা কৰিম, তেনেকুৱা ধৰণৰ কথা নহয়। অৱশ্যে মানুহ এগৰাকী জীয়াই নথকাৰ কাৰণেও হ'ব পাৰে, কাৰণ এগৰাকী মানুহ যেতিয়া মৃত্যু হ'ল তেতিয়াহে আকৌ দ্বিতীয় বিবাহ কৰিলে, সেইটো কথাৰ কাৰণেও হ'ব পাৰে। আৰু এটা দেখিছোঁ আমাৰ একেবাৰে নিজৰ মানুহ, অৱশ্যে ইয়াত মই কৈছোঁ তেওঁলোকৰ ঘৰৰ মানুহে যাতে বেয়াও নাপায়। কথাটো কি, প্ৰথমগৰাকী পত্নীৰ ল'ৰা ছোৱালী নাই, প্ৰথমগৰাকী পত্নীৰ সন্তান নথকাৰ কাৰণে তেওঁ দ্বিতীয়গৰাকী পত্নী বিয়া পাতিলে। পতাৰ পিছত দ্বিতীয়গৰাকী পত্নীৰ 2টা ল'ৰা ছোৱালী হ'ল, কিন্তু ল'ৰা ছোৱালীকেইটাই প্ৰথমগৰাকী যাৰ মানে সন্তান নাই সেই তেওঁকে মানে লৈ তেওঁ মানে হাতৰ লগতেই ব্যস্ত। এই প্ৰথমগৰাকী পত্নীয়ে মানে পিছৰজনী মানুহৰ ল'ৰা ছোৱালী বুলি মানে কোনো আদৰ যত্ন কৰাত কৃপণালি কৰা নাই, চব কৰিলে ল'ৰা ছোৱালীকেইটাৰ কাৰণে, বহুতেই কিবা কিবি কৰিলে। কিন্তু তেওঁ ভাবিব পাৰিলেহেঁতেন যে মই নকৰোঁ, কাৰণ মোৰ ল'ৰা ছোৱালী নহয়, সেইকাৰণে মই ইহঁতক একো গুৰুত্বই নিদিওঁ। কিন্তু তেওঁলোককো বাহিৰৰ মানুহে নক'লে নাজানে যে তেওঁলোকৰ মাক এই সৰুগৰাকীহে, ডাঙৰগৰাকী তেওঁলোকৰ মাক নহয়। কাৰণ ডাঙৰগৰাকী মানে নক'লে আপুনি আপোনালোকেও যদি কেতিয়াবা লগ পায় বা লগ পালেহেঁতেন তেতিয়া গম পালেহেঁতেন যে ডাঙৰগৰাকী যে ল'ৰা ছোৱালী সেইকেইটা নহয়। তো ইমান মৰম চেনেহ কৰি ডাঙৰ দীঘল কৰিলে, প্ৰতিটো ক্ষেত্ৰতে ল'ৰা ছোৱালী পঢ়া শুনা কিবা কিবি কাম বন কৰা ঘৰৰ চব কথাতে সেই মানে যিগৰাকী মাক নহয় তেওঁহে মানে তাহাঁতক মানে প্ৰতিপাল কৰিলে। এতিয়া মই সেইটোকে ক'ব খুজিছোঁ, মানুহভেদে মন বেলেগ বেলেগ, মানুহভেদে মন বেলেগ বেলেগ, সকলো মানুহে চিন্তা চৰ্চাবোৰ একে নহয়। যদিও এগৰাকী মানুহ থকা অৱস্থাত বেলেগ এগৰাকী মানুহ আনিছে বা এগৰাকী মানুহৰ মৃত্যু হোৱাৰ পিছত বেলেগ এগৰাকী মানুহ আনিছে, মানুহে যাৰ মন ভাল সি কিন্তু ভালকৈ আছে, ভালকৈ ডাঙৰ দীঘল কৰিছে। এতিয়া কাৰোবাৰ মন বেয়া, মনবিলাকে সেইটো মানে প্ৰশ্ৰয় নিদিয়ে বা ভাল নাপায়, তথাপিতো মই এইটোকে ভাবোঁ ল'ৰা ছোৱালীৰ মাজত সদায় মৰম চেনেহ থাকিব লাগে, বিভেদটো কেতিয়াও হ'ব নালাগে। অৱশ্যে এইটো মই কোৱা নাই যে হেৰি মানুহ থাকোঁতে আকৌ বেলেগজনী মানুহ আনক বুলি মই নাই কোৱা, সেইটো মই ভাল দেখাই নাই, সেইটো বেয়া কথা। কিন্তু মানে মই এইটো কথা কৈছোঁ যে মাহীমাক সকলো একে নহয়, কাৰোবাৰ ঘৰত যদিও সতিনী মাইকী থাকে কিন্তু আদৰ যত্ন সমানেই পায়, সমানেই থাকে। এতিয়া সেই টংলাৰ কথাটো পুৰুষজনে কি ব্যৱস্থাত বা ৰাখিছিলে, কেনেকুৱা বা কৰিছিলে, সেইকেইটা ল'ৰা ছোৱালীক চাগে কি দিলে, তাহাঁতনো কি পালে, সেইটো আৰু তেওঁলোকে জানিব, তেওঁলোকৰ ভিতৰুৱা কথা। কিন্তু মই মানে এইটোৱে কৈছোঁ, আমি চকুৰ আগত যিবিলাক দেখিছোঁ যে নিজৰ ল'ৰা ছোৱালী নহ'লেও লোকৰ ল'ৰা ছোৱালীকো মানুহে নিজৰ দৰে সামৰি মেলি চব কৰিছে, মানে একদম সমাজত মানে একো প্ৰতিষ্ঠিত কৰিছে একোজন ভাল মানুহ হিচাপে। আৰু যদিও কোনোবাই নুই কৰে বা নহয় বুলি ভাবে, কিন্তু আমাৰ প্ৰমাণ সেই আছে দেখিছোঁ। ভিতৰত কিবা কষ্ট দিবও পাৰে, সেইটো আমি নাজানো, কিন্তু তেওঁ ত্যাগৰ ফলতহে আকৌ তেওঁ কষ্ট আৰু ত্যাগৰ ফলতহে ল'ৰা ছোৱালীকেইটা ভাল হৈছে, সেইটোও চাব লাগিব কথাটো। আৰু মই সেইটোকে ভাবিছোঁ যে আমাৰ সমাজখনত এগৰাকী মানুহ থকা অৱস্থাত বেলেগ এগৰাকী মানুহ অনাটো কোনোপধ্যেই ভাল কথা নহয়, সেইটো বেয়া। কিন্তু এগৰাকী মানুহৰ মৃত্যুৰ পিছত বেলেগ এগৰাকী মানুহ আনি পেলাই তেওঁৰ হাতে পৰিচৰ্যা লৈ তেওঁৰ পৰা চব কৰাৰ পিছত ল'ৰা ছোৱালীবিলাক যাতে ভাল হয়, সেইটোহে মেইন দৰকাৰী কথা। আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰিলোঁ, যদি আপোনালোকে ভাল পায় কমেণ্ট এটা কৰিব, আৰু বেয়া পালেও একো আপত্তি নাই, নিজৰ নিজৰ মতামত দাঙি ধৰিব বুলি মই আশা কৰিলোঁ।